তেজপুৰৰ কেইজনমান উদীয়মান যুৱকৰ এক বৃহৎ পদক্ষেপ। জনতাৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ৰোপণ কৰিলে নাহৰৰ পুলি আৰু অংকন কৰিলে জুবিন গাৰ্গৰ বিভিন্ন মুহূৰ্তৰ চিত্ৰ। সংগীতৰ সুৰেৰে মুখৰিত ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক ৰুদ্ৰপদ দেৱালয়। এই দেৱালয়ৰ সমীপত এক প্ৰাকৃতিক পৰিৱেশৰ লগত সম্পৃক্ত কৰিবলৈ এই নাহৰ পুলিসমূহ ৰোপণ কৰা হয়। নাহৰ ৰোপণ কৰি কোনোৱে মৰমৰ শিল্পীগৰাকীৰ প্ৰতি অশ্ৰুসিক্ত নয়নে আৱেগিক হৈ পৰে। জুবিন গাৰ্গ এগৰাকী প্ৰকৃতিপ্ৰেমী আছিল। গছ ভাল পোৱা, পশু পক্ষী ভাল পাইছিল, মানুহৰ মাজত থাকি জনতাৰ বাবে কাম কৰিছিল। নাহৰ ভাল পোৱা শিল্পীজনৰ বাবে এয়াও কম হয়।